লংকা নগাঁও ৰোড পিছফালে আধা কিলোমিটাৰ গ'লে পাব ডিচি অফিচ, এছপি ছাৰৰ অফিচ, শংকৰদেৱ নগৰ আদালত। আৰু ৰাষ্ট্ৰীয় ঘাইপথ হৈছে এয়া, আৰু মাটি হৈছে একেবাৰে ৰাষ্ট্ৰীয় ঘাইপথৰ একেবাৰে এটেচ লগত, ৰাষ্ট্ৰীয় ঘাইপথৰ একদম লগত মাটি 12 বিঘা মাটি বিক্ৰী কৰা হ'ব। চেণ্টাৰত, একেবাৰে চেণ্টাৰত মাটি, ফ্ৰেছ মাটি, কোনো ধৰণৰ ভেজাল নাই। আৰু মোৰ লগত আপোনালোকে দেখা পাইছে, এয়া হৈছে মাটিৰ অনাৰ, 4 ভাই ককা ইয়াতে আছে। তেওঁলোকৰ ম্যাদী পাট্টা মাটি, ফ্ৰেছ মাটি। আজি 4 ভাই ককাইক মই কেমেৰাত লৈ আহিছোঁ। আৰু এই মাটিখিনি আপোনালোকে ল'বলৈ হ'লে, আপোনালোকে যোগাযোগ কৰিবলৈ হ'লে স্ক্ৰীনত যিটো মই নাম্বাৰ দিছোঁ সেইটো নাম্বাৰত যোগাযোগ কৰিলে আপোনালোকে ডাইৰেক্ট ইয়াত তেওঁলোকৰ 4 ভাই ককাইৰ ঘৰতো আপোনালোকে আহি মাটি ডাইৰেক্ট স্পটত আহি আপোনালোকে চাই চিটি আপোনালোকে যাব পাৰিব। মাটি ল'বলৈ হ'লে আহিব, এইটো নম্বৰত ফোন কৰিব, 9366922192। কিমান বিঘা মাটি আছে ইয়াত? টোটেল 12 বিঘা আছে। আপোনালোকে যদি 2 বিঘা 3 বিঘা 4 বিঘা লয় তেতিয়াও ল'ব পাৰিব। কোনোবাই যদি কয় মই 1 বিঘা ল'ম, ল'ব পাৰিব। আচ্ছা, সন্মুখত বহল কিমান? সন্মুখত 400 প্ৰায় 400 ফুট আছে। 400 ফুট সন্মুখত বহল ন? বহল। আৰু পিছফালেও চেন আৰু আমাৰ মাটিটো এইফালে আৰু বেছি আছে। মুখটো পাই যাব আপোনালোকে 400 ফুট। মুখ মানে সন্মুখটো 400 ফুট পাই যাব। সন্মুখ 400 ফুট। যিটো মাটি চাওক, কেমেৰাত আপোনালোকে দেখা পাই আছে ন, এইটো আমাৰ পিছফালে মাটি আছে। আৰু এই যিটো আপোনালোকে দেৱাল দেখা পাইছে, পাথৰৰ দেৱাল, এই দেৱালৰ এইটো চাইড, ঠিক আছে, এইটো দেৱাল মানে সেইটো চাইড তেওঁলোকৰ ফেমিলিৰে হয়, ইতিমধ্যে বিক্ৰী কৰা হৈছে, বেলেগ পাৰ্টিয়ে মাটি লৈছে। এতিয়া এইটো চাইড যিটো আপোনালোকে কিনিব, দেৱালৰ ইটো পাৰ, দেৱালৰ এইটো চাইড, আমি য'ত থিয় হৈ আছোঁ এইটো পুৰা বেকগ্ৰাউণ্ডৰ এই পুৰা গল্লিটো, ঠিক আছে, এইটো পুৰা চিৰি, এই পুৰা চিৰিটো মাটিৰ, ঠিক আছে। কণ্টেক্ট নম্বৰ আপোনালোকে যোগাযোগ কৰক। মাটি ইয়াত কোনো ধৰণৰ মানে ইয়াত ভেজাল নাই, যে লোন লোৱা মাটি বা অন্য ধৰণৰ ভেজালি, কোনো ধৰণৰ ফ্ৰেছ মাটি। তেওঁলোক হৈছে আমাৰ গাঁৱৰে হয়, আমাৰ গাঁৱৰ আৰু আমাৰ গাঁৱৰ হিচাপে আমাৰ ঘৰৰ ওচৰৰ মাটি, বেছি দূৰ নহয়। আমাৰ ঘৰ ইয়াৰ পৰা মাত্ৰ আধা কিলোমিটাৰ, ঠিক আছে। বিচাৰিলে কোনোবাই 1 বিঘা 2 বিঘা 3 বিঘা কৰি ল'ব পাৰে, বিচাৰিলে কোনোবাই একেলগে 12 বিঘা মাটি ল'ব পাৰিব। কণ্টেক্ট নম্বৰ আপোনালোকৰ ওচৰত দিয়া আছে। মাটিৰ লোকেশ্যন মই আকৌ কৈ দিওঁ, নগাঁও টু লংকা ৰোড, আৰু নগাঁও লংকা ৰোডৰ নীলবাগান আৰু বৰবহাৰ ওচৰতে হয় এই মাটিখিনি। আৰু কোনোবাই মাটি কিনিলে তেওঁলোকৰ ৰাস্তাৰ বাবে বিকল্প চিন্তা কৰিব নালাগে, কাৰণ এই মাটিখিনি একেবাৰে এটেচ হৈ আছে ৰাষ্ট্ৰীয় ঘাইপথৰ লগত, নেশ্যনেল হাইৱে ৰোডৰ লগত একেবাৰে এটেচ হৈ আছে। এই মাটিখিনি কিনি যদি কোনোবাই কয় যে ইয়াতে ইণ্ডাষ্ট্ৰি খুলিব, কোনোবাই কয় পেট্ৰল পাম্প খুলিব, বা বিভিন্ন যাৰ যিটো চিন্তাধাৰা, তেওঁলোকে সেই চিন্তাধাৰা মতে ইয়াতে আপোনালোকৰ বহাব পাৰিব, ছেট আপ কৰিব পাৰিব, ঠিক আছে। যিহেতু এই মাটিখিনি একেবাৰে ৰাষ্ট্ৰীয় ঘাইপথৰ লগত চেণ্টাৰৰ মাটি। আৰু আপোনালোকে জানে শংকৰ নগৰ, ইফালে কপাবাৰী চাৰিআলি, এই গোটেই ৰাষ্ট্ৰীয় ঘাইপথৰ ওচৰত মাটি কিনিবলৈ হ'লে মাটি বিচাৰি নাপায়, হাবাথুৰি খাব লাগে, কাৰণ এই গোটেইখিনি চেণ্টাৰৰ মাটি হয়। যাৰ বাবে তেওঁলোকৰ এই ভাই ককা ইয়াতে 4জন আপোনালোকে দেখা পাইছে, গোটেই বস্তু তেওঁলোকৰ অকে আছে। আপোনালোকে এই ঠাইত মাটি কিনিবলৈ হ'লে যোগাযোগ কৰক আৰু ডাইৰেক্ট স্পটত আহক।